সুপ্ৰভাত আপোনাক স্বাগতম আপুনি চাই আছে গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু আমি গুড মৰ্নিং 18ত আৰম্ভণিতে আপোনাক জনাও তামিলনাডুৰ এটা খবৰ তামিলনাডুত এক ভয়ংকৰ বিদ্যুৎস্পৃষ্টৰ ঘটনা বিদ্যুৎস্পৃষ্ট হৈ 11 জন নিহত হৈছে আহত হৈছে 6 জন লোক থাঞ্জাভুৰ জিলাৰ এটা মন্দিৰত ৰথ উৎসৱৰ সময়ত ঘটিল এই অঘটন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি ঘটিল এই ভয়ংকৰ ঘটনা এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পাছতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি ল'লে 11 জনকৈ লোকে অতি শোকাবহ এটি ঘটনা সংঘটিত হৈছে তামিলনাডুত বিদ্যুৎস্পৃষ্ট হৈ 11 জন লোকৰ মৃত্যু আহত হৈছে 6 জন থাঞ্জাভুৰ জিলাৰ এটা মন্দিৰত ৰথ উৎসৱৰ সময়ত ঘটিল এই অঘটন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহিল আটাইকেইজন লোক এক ভয়ংকৰ ঘটনা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি ঘটিল এই অঘটন এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কাৰণ যি 6 জন আহত হৈছে সেই 6 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পাছতেই বিদ্যুৎস্পৃষ্ট হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল'লে 11 জনকৈ লোকে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৰথ উৎসৱক কেন্দ্ৰ কৰি কিছু আয়োজন চলিছিল আৰু তেনে সময়তেই বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ 11 জন লোকৰ মৃত্যু হৈছে আহত হৈছে 6 জনকৈ লোক ব্ৰেকিং নিউজ বৰপেটাৰ চাউলখোৱা দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে 2 জন আহত হৈছে 7 জন লোক যাত্ৰীবাহী টেম্পো আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনা আহত 7 জনৰ ভিতৰত 4 জনৰ অৱস্থা সংকটজনক পুৱতি নিশা 4:20 মিনিটত সংঘটিত হয় এই দুৰ্ঘটনাত আহত হয় টেম্পোৰ চালকজনৰ অৱস্থা সংকটজনক নিহত বৰপেটাৰ নগাঁৱৰ বাৰামাৰা গাঁৱৰ আবুল নামৰ এজন লোক নিহত আনজন হৈছে পাটবাউখীৰ কাহিকুছিৰ ইনজামামুল বৰপেটাৰ চাউলখোৱা দলঙত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আমি দৃশ্য দেখুৱাইছো পুৱতি নিশা 4 বজাৰ ঘটনা এয়া যি দুৰ্ঘটনাত থিতাতে নিহত হয় 2 জন লোক আহত হৈছে 7 জন যাত্ৰীবাহী টেম্পো আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয় আহত 7 জনৰ ভিতৰত 4 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে আমি পুনৰ জনাইছো আজি পুৱতি নিশা 4:20 মিনিটত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাত আহত টেম্পোৰ চালকজনৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা হৈছে নিহত 2 জনৰ পৰিচয় আমি জনাইছো বৰপেটাৰ নগাঁৱৰ বাৰামাৰা গাঁৱৰ আবুল আৰু আনজন হৈছে পাটবাউখীৰ কাহিকুছিৰ ইনজামামুল আমি ঘৰত যে আছিলো ষ্টেচনৰ পৰা পিছতে মাজতে এনে ঘটনা হৈ গ'ল 4:30 বজাত ষ্টেচনত নামিছোঁ নামি পেলাই চাহ তাহ খাই পেলাই আমি গাড়ী এটা ৰিজাৰ্ভ কৰিছোঁ টেম্পো আমি আহিছোঁ মাজত আহি পেলাই ব্ৰিজৰ মাজত ট্ৰাক এটি খুন্দাই দিছে ট্ৰেইনত আছিলোঁ শুব পৰা নাই বহুত কষ্ট হৈছে না টেম্পুত বহাৰ লগে লগে মানে মোৰ টোপনি আহি গৈছে মই এক ছাইডত আছিলোঁ টোপনি আহি গৈছে না যে পটাককৈ মানে এখন আৱাজ আহিল আৱাজতে চাওঁ গাড়ী চাৰি চব বেণ্ড আৰু ইফালে বাক্সাৰ বৰমাটো নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হয় বৰমাৰ কলেজ ৰোডত নিশা এখন ট্ৰাকৰ খুন্দাত নিহত হয় উমেশ বৰ্মন নামৰ এজন লোক নিহত লোকজনৰ ঘৰ নলবাৰী জিলাৰ কঠালবাৰীত বৰমাৰ বিৰজা কেবিনৰ কৰ্মচাৰী উমেশ বৰ্মন নামৰ লোকজনে দোকান বন্ধ কৰি চাইকেলেৰে ঘৰলৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা ট্ৰাকে খুন্দিয়াৰ ফলত থিতাতেই মৃত্যু হয় এটি 2 বছৰীয়া সন্তানৰ পিতৃ উমেশ বৰ্মনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে বৰমাৰ ঘটনা এয়া নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এজন লোক বৰমাৰ কলেজ ৰোডত নিশা এখন ট্ৰাকৰ খুন্দাত নিহত হয় উমেশ বৰ্মন নামৰ লোকজন নিহত লোকজনৰ ঘৰ নলবাৰী জিলাৰ কঠালবাৰীত বৰমাৰ বিৰজা কেবিনৰ কৰ্মচাৰী উমেশ বৰ্মন নামৰ লোকজনে দোকান বন্ধ কৰি চাইকেলেৰে ঘৰলৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা ট্ৰাকে খুন্দিওৱাৰ ফলত থিতাতেই মৃত্যুক আঁকোৱালি লয় এটি 2 বছৰীয়া সন্তানৰ পিতৃ উমেশ বৰ্মনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে মুঠৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথসমূহত ট্ৰাকৰ দৌৰাত্মৰ বাবে এটাৰ পিছত আনটো পথ দুৰ্ঘটনা সংঘটিত হৈছে এটাৰ পিছত আনটো পথ দুৰ্ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বৰমাত
ট্ৰাকৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে। ল'ৰাটো দিন হাজিৰা কৰে। উমেশ বৰ্মন নামৰ ল'ৰাটো প্ৰায় 35 বছৰ বয়স। সি দোকানৰ পৰা আহি আছে চাইকেল এখনেৰে। পিছফালৰ পৰা FCR গাড়ী, আমি গাড়ীখন আগত ধৰিলোঁ। আমি যে গম পালোঁ গাড়ীখন FCR গাড়ী। এতিয়া ড্ৰাইভাৰজন সুৰাহত আছিল নে কি ঠিক আমি ধৰিব পৰা নাই। কিন্তু কথাটো হ'ল কি, সি চাইকেলখনত মানে বজাৰ কৰিছে, তাৰ সন্মুখত দোকানখনতে বজাৰ কৰিছে, বজাৰ কৰি আহি আছে। তাৰপাছত মানে তাক খুন্দিয়াই পিছফালৰ পৰা একদম মানে মূৰৰ ওপৰেদি গাড়ীখন উঠি গৈছে, বা পেটৰ ওপৰেদি চিধাকৈ উঠি গৈছে আৰু লগে লগে মৃত্যুবৰণ কৰিছে। পৰিয়ালত একমাত্ৰ মানে তেহেঁতৰ একদম বৃদ্ধ দেউতাক এজন আছে, বিচনাৰ পৰা উঠিব নোৱাৰে, মানে অৱস্থা নাই ঘৰৰ। সি একমাত্ৰ তাৰমানে আশা ভৰসা, একমাত্ৰ ল'ৰা আছিল, খুব ভাল, কোনো ধৰণৰ নিচাযুক্ত বস্তু সি ব্যৱহাৰ নকৰে। আমি সৰুৰ পৰাই তাক জানো, মাত বোল কথা বতৰা সকলো তাৰ ভাল আছিল। আৰু 2 বছৰীয়া এজনী ছোৱালী অলপতে জন্ম পাইছে। এতিয়া তাৰমানে পৰিয়ালটো এটা নিথৰুৱা হৈ গ'ল। ভাল খবৰ, IPLত উজলিল অসম সন্তান ৰিয়ান পৰাগ। মঙলবাৰে পুনেত অনুষ্ঠিত IPLৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ হাতত পৰাজিত হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। খেলখনত অসম সন্তান ৰিয়ান পৰাগে অপৰাজিত 31টা বলত 56 ৰানৰ বৰঙণি আগবঢ়ায়। ৰিয়ান পৰাগক মেন অৱ দ্য মেচৰ সন্মান প্ৰদান কৰা হয়। ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 144 ৰান। আৰু ইয়াৰ প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মাত্ৰ 115 ৰান কৰিবলৈ সক্ষম হয়। IPLত উজলিল অসমৰ সন্তান ৰিয়ান পৰাগ। বেংগালুৰুৰ বিৰুদ্ধে বিধ্বংসী ইনিংছ খেলি চৰ্চাত সম্প্ৰতি ৰিয়ান পৰাগ। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰিয়ানৰ দৰ্শনীয় অৰ্ধশতক। মাত্ৰ 31টা বলতে অৰ্ধশতক অৰ্জন কৰে অসমৰ বেটছমেনগৰাকীয়ে। প্ৰথমে বেট ধৰি ৰাজস্থানৰ আৰম্ভণি সুখকৰ নাছিল। ইজনৰ পিছত সিজন বেটছমেনে বেংগালুৰুৰ বলিঙৰ সন্মুখত উইকেট হেৰুৱাইছিল। কিন্তু 6 নম্বৰ স্থানত বেটিং কৰিবলৈ অহা ৰিয়ান পৰাগে এটা দিশত দৃঢ়তাৰে খেলি দলক এক সন্মানজনক স্তৰত উপনীত কৰাবলৈ সক্ষম হয়। কেৱল সেয়াই নহয়, ব্যক্তিগতভাৱে চলিত IPLৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয় ৰিয়ান পৰাগ। আমি পুনৰ জনাইছোঁ, ৰিয়ানে 31টা বলত 56 ৰান কৰি নট আউট হৈ থাকে আৰু ৰাজস্থানে 20 অভাৰত 8টা উইকেট হেৰুৱাই 144 ৰান সংগ্ৰহ কৰে। যোৱা 6 বছৰৰ পৰা ৰাজ্যত শাসকীয় দলে উন্নয়নৰ জোৱাৰৰ চলাৰ দাবী কৰিলেও প্ৰকৃত অৰ্থে এতিয়াও ৰাজ্যৰ বহু প্ৰান্তত চুব পৰা নাই উন্নয়নে। হাইলাকান্দিত থকা এখন বাঁহৰ দলঙে উন্মোচিত কৰিছে উন্নয়নৰ এক ফোপোলা স্বৰূপ। হাইলাকান্দি জিলাৰ চিৰিজপুৰ চাহ বাগিচা এলেকাৰ মুকামটিলা হৈ কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি সংযোগী গড়কাপ্তানী পথৰ ওপৰত থকা এখন বাঁহৰ দলঙে জ্বলা কলা খুৱাইছে ৰাইজক। ৰাজপথৰ অৱস্থা জৰাজীৰ্ণ হোৱাত ৰাইজে এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিছে। দলং নিৰ্মাণৰ দাবীত ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰী মুৰ্দাবাদ আৰু অসম চৰকাৰ হাই হাই আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে পথটোৰে দৈনিক 3,000 পৰা 4,000 লোকে যাতায়াত কৰে যদিও আজি পৰ্যন্ত পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে। যোৱা 5 বছৰৰ পৰা এই PWD ৰাস্তাৰ ওপৰত এনেকা অৱস্থা হৈছে। ইয়াত পুষ্কৰণীৰ নিচিনা এটা গৰ্ত হৈছে, তাত পাব্লিক অহা যোৱাৰ কাৰণে কোনো ব্যৱস্থা নাই। ইয়াৰ স্থানীয় ৰাইজে 5 টাকা 10 টাকা 20 টাকা কৰি চান্দা তুলি তেখেতে ইয়াৰ বাছৰ সেতু নিৰ্মাণ কৰি আছে। এই PWD ৰাস্তাৰ ওপৰত ইয়াৰ বাছৰ সেতু নিৰ্মাণ হৈ আছে। ইয়াৰ কোনো নালা নহয়, ইয়াৰ কোনো নদী নহয়। কিন্তু ইয়াৰ স্থানীয় ৰাইজে সদায় দাবী উত্থাপন কৰি আহিছিল। PWD এক্সিকিউটিভ ইঞ্জিনিয়াৰ সংঘত দেখা কৰিছিল, ইয়াৰ জিলা প্ৰশাসনৰ লগত আলোচনা কৰিছিল, ইয়াৰ স্থানীয় বিধায়কৰ লগত কথা পাতিছিল যে অতি সোনকালে ৰাস্তাৰ সংস্কাৰ কৰিব লাগে। যোৱা ইলেকশ্যনৰ আগত ইয়াৰ যিজন স্থানীয় বিধায়ক হাজী নিজামুদ্দিন চৌধুৰী তেখেতে আহি ইয়াত প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেখেত নিৰ্বাচিত হোৱাৰ পৰা আজি 1 বছৰ হৈছে তেখেতে ইয়াত অহা নাই। আৰু ইফালে নিৰ্মাণৰত অৱস্থাতে জহি খহি যাবলৈ ধৰিছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। জামুগুৰি হাটৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে নিৰ্মাণ কৰি থকা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰিণত হৈছে মৰণ ফান্দলৈ। বছৰ বছৰ ধৰি পথটো নিৰ্মাণ কাৰ্য চলি আছে যদিও আজিও সম্পূৰ্ণ নহ'ল পথটো।
যাৰ বাবে পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পৰিৱৰ্তে নিৰ্মাণ হোৱা অংশ ঠায়ে ঠায়ে জহি খহি যাবলৈ আৰম্ভ কৰিছে। 4 লেনযুক্ত পথটো নিৰ্মাণৰ ঠিকা লাভ কৰা টিকে ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ বাবে এতিয়া পথটোত নিতৌ সংঘটিত হ'বলৈ লৈছে দুৰ্ঘটনা। পথটোৰ কাষত ঠায়ে ঠায়ে মাটি খহি যোৱাৰ ফলত সংঘটিত হৈছে দুৰ্ঘটনা। লগতে এৰাই গৈছে ব্লেক টেপসমূহ। বাৰিষাৰ প্ৰথম জাক বৰষুণতে খহিবলৈ ধৰিছে পথৰ ছাইড বাম। নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰাৰ বাবেই পথটোৰ অৱস্থা জৰাজীৰ্ণ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজে ঠায়ে ঠায়ে পথৰ কাষত বাঁহ পুতি দুৰ্ঘটনা ৰোধ কৰাৰ চেষ্টা চলাইছে। আনহাতে পথৰ কাষত সাংকেতিক চিহ্নযুক্ত ফলক নলগোৱাৰ বাবেই দুৰ্ঘটনা বৃদ্ধি পাইছে বুলি অভিযোগ ৰাইজৰ। বিশেষকৈ চতিয়া অঞ্চলত কেইবা ঠাইতো পথটোৰ ছাইড বাম খহি যোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছে। অতি শীঘ্ৰেই খহি যোৱা অংশ মেৰামতি কৰাৰ লগতে পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি জনগণক সকাহ দিবলৈ চতিয়াৰ ৰাইজে দাবী জনাইছে। নীতিন গাডকাৰী ডাঙৰীয়াই কৈছে যে 2050 চনত বোলে আমাৰ ভাৰতবৰ্ষৰ ৰাস্তা পদ্ধতিবিলাক বোলে আমেৰিকাৰ ৰাস্তাৰ দৰে হ'ব। এনেকুৱা সংসদত কথা ক'লে আৰু আমাৰ ইয়াত থকা মানুহে এইটো ৰস লৈ পেলাই হাঁহি থকা বাদে একো মানে কথা নহয়। কাৰণ এয়া ৰাস্তা চাই পেলাই আমি সেই ৰাস্তা কেনেকৈ কল্পনা কৰিম? সেই ৰাস্তা পদ্ধতিবিলাক আজিলৈকে তাৰ মানে মেৰামতিয়ে কৰিব লগা হোৱা নাই। বেছিক কনষ্ট্ৰাকশ্যন ইমানেই সুন্দৰ। আমাৰ এনেকুৱা যে আপোনাৰ বনাই থৈ গ'ল ৰাতিৰ ভিতৰতে তলে তলে খহি এজাক বৰষুণতে বিধ্বস্ত। এনেকুৱা অৱস্থাত এয়া ৰাস্তা পদূলিয়ে আমি বাৰু কেনেকৈ আমেৰিকা বা উন্নত ৰাষ্ট্ৰ এখনৰ কথা কল্পনা কৰিম? কৰাচীত আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনা। কৰাচী বিশ্ববিদ্যালয়ৰ চৌহদত সংঘটিত হ'ল এই বোমা বিস্ফোৰণ। আত্মঘাতী বোমা বিস্ফোৰণত জড়িত আছিল এগৰাকী মহিলা। ভয়ংকৰ বিস্ফোৰণত এগৰাকী মহিলাসহ 3জন চীনা নাগৰিক নিহত হোৱাৰ খবৰ আহিছে আৰু চিচি কেমেৰাত বন্দী হৈছিল বিস্ফোৰণৰ ভয়ংকৰ দৃশ্য। বিস্ফোৰণৰ আঁৰত বেলুচিস্তান লিবাৰেশ্যন আৰ্মি জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। নিহত 3 চীনা নাগৰিকে বিশ্ববিদ্যালয়ত চীনা ভাষা শিকিবলৈ আহিছিল। পুনৰ জনাইছোঁ, কৰাচী বিশ্ববিদ্যালয়ত চীনা ভাষা শিকাবলৈ আহিছিল চীনৰ নিহত 3 নাগৰিকে। চিচি কেমেৰাত বন্দী হোৱা ভয়ংকৰ দৃশ্য আমি দেখুৱাইছোঁ। এগৰাকী আত্মঘাতী মহিলা বোমাৰু। কৰাচীত সংঘটিত হৈছে এই আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনা। কৰাচী বিশ্ববিদ্যালয়ৰ চৌহদত সংঘটিত হয় এই বোমা বিস্ফোৰণ। টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এই মহিলাগৰাকী আত্মঘাতী মহিলা এগৰাকী বোমাৰু আৰু এই মহিলাগৰাকীয়ে সংঘটিত কৰে এই বোমা বিস্ফোৰণৰ ঘটনা। আত্মঘাতী বোমা বিস্ফোৰণত জড়িত এই মহিলাগৰাকী। ভয়ংকৰ বিস্ফোৰণত এগৰাকী মহিলাসহ 3জন চীনা নাগৰিক নিহত হৈছে। চিচি কেমেৰাত বন্দী হৈছে বিস্ফোৰণৰ এই ভয়ংকৰ তথা শিহৰণকাৰী দৃশ্য। ইতিমধ্যেই এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মি। বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। উল্লেখযোগ্য যে নিহত 3 চীনা নাগৰিকে কৰাচী বিশ্ববিদ্যালয়ত চীনা ভাষা শিকাবলৈ আহিছে। দেশত হ্ৰাস পোৱা নাই কোভিডৰ সংক্ৰমণ। ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে সংক্ৰমণৰ সংখ্যা। হাজাৰৰো অধিক লোক কোভিডত আক্ৰান্ত হোৱাৰ পিছতেই দেশৰ কেইবাখনো ৰাজ্যত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। বিশ্বৰ কেইবাখনো দেশত কাল দ্বিতীয় কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। এই সন্দৰ্ভত আমি চাওঁ আহক আমাৰ এক বিশেষ ৰিপৰ্ট। বাঢ়িছে সংক্ৰমণ, বাঢ়িছে মৃতকৰ সংখ্যা। দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণৰ সংখ্যা। 24 ঘণ্টাত 2483 জন নতুনকৈ কোভিডত আক্ৰান্ত। সংক্ৰমণৰ লগতে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও। আক্ৰান্তৰ সমানে শেহতীয়াকৈ 24 ঘণ্টাত 30 জনৰ মৃত্যু। দেশখনত এতিয়াও সক্ৰিয় হৈ আছে 15,636 জন আক্ৰান্ত। অৱশ্যে এতিয়াও সংক্ৰমণৰ হাৰ 0.04% হোৱাৰ বিপৰীতে আৰোগ্যৰ হাৰ হৈছে 98.75%। ইপিনে ৰাজধানী দিল্লীত 1111 জন নতুনকৈ আক্ৰান্ত হৈছে কোভিডত। মহাৰাষ্ট্ৰত সোমবাৰৰ দিনটোত 84 জন, তেলেংগানাত 34 জন, পঞ্জাৱত 20 জন আৰু ছত্তীশগড়ত 6জনকৈ লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিডত।
ইপিনে দেশত সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কৰ্ণাটক, ছত্তীশগড় আৰু গোৱা চৰকাৰে ৰাজ্যখনত জাৰি কৰিছে নতুন নিৰ্দেশনা। এই তিনি ৰাজ্যত সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে। দেশৰ লগতে বিশ্বৰ আন কেইবাখনো ঠাইতো বৃদ্ধি হৈছে কভিডৰ সংক্ৰমণ। ইটালীত 24 ঘণ্টাত 24,848 জন লোক কভিডত আক্ৰান্ত। সংক্ৰমণৰ লগতে বৃদ্ধি হৈছে মৃত্যুৰ সংখ্যাও। দেশখনত 24 ঘণ্টাত 93 জন লোক কভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে ৱৰ্ল্ড বিটাৰে। ইটালীৰ লগতে চীনত এতিয়াও হ্ৰাস পোৱা নাই কভিডৰ সংক্ৰমণ। প্ৰতিদিনে ভয়াৱহ হাৰত বাঢ়িছে আক্ৰান্তৰ সংখ্যা। দেশখনৰ সৰ্ববৃহৎ চহৰ চাংহাইত কভিড সংক্ৰমণ বৃদ্ধিৰ বাবে লকডাউন ঘোষণা কৰাৰ পাছত এতিয়া চাংহাইৰ লগতে বেইজিঙৰ কিছু অঞ্চলতো কভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে, যাৰ বাবে দেশখনৰ চৰকাৰে বেইজিঙৰ কিছু কিছু অঞ্চলত লকডাউন ঘোষণা কৰিছে। এতিয়াৰ পৰা বেইজিঙৰ প্ৰতিগৰাকী নাগৰিকৰ কভিড টেষ্ট বাধ্যতামূলক কৰিছে স্বাস্থ্য বিভাগে। চাংহাই চহৰখনত কভিডত আক্ৰান্ত 87 জন লোকৰ মৃত্যু হৈছে। লকডাউনৰ বাবে দুয়োখন চহৰত খাদ্যৰ সংকটে দেখা দিছে। দুয়োখন চহৰত কিছু সময়ৰ বাবে লকডাউন শিথিল কৰাৰ ফলত খাদ্য সামগ্ৰী ক্ৰয়ৰ বাবে দোকানসমূহত ভিৰ পৰিলক্ষিত হৈছে। লকডাউনৰ ফলত এতিয়া খাদ্য সামগ্ৰীৰ দোকানসমূহতো খাদ্যৰ নাটনিয়ে দেখা দিছে। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এনেদৰে উদ্বেগজনকভাৱে দেশতো বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ আৰু যাৰ পৰিপ্ৰেক্ষিতত দেশৰ কভিড পৰিস্থিতিক লৈ আজি গুৰুত্বপূৰ্ণ বৈঠক। মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি দিনৰ 12 বজাত হ'ব কভিড পৰিস্থিতিক লৈ আলোচনা। কভিড সন্দৰ্ভত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এই বৈঠকত মিলিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰীসকলৰে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকত পৰ্যালোচনা কৰা হ'ব কভিড পৰিস্থিতিৰ। এই বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াও। মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হৈ কভিড সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। আজি দিনৰ 12 বজাত হ'ব কভিড পৰিস্থিতিক লৈ এই আলোচনা। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হ'ব এই বৈঠক। কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা 7খন কেঞ্চাৰ কেয়াৰ হাস্পতালৰ শুভ উদ্বোধন কৰাৰ লগতে 7খন হাস্পতালৰ আধাৰশিলাও স্থাপন কৰিব। আৰু ইয়াৰ পিছতে খনিকৰত বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে। 5টাকৈ বৃহৎ মণ্ডপ, আকৰ্ষণীয় মঞ্চ, সুচল যাতায়াতৰ বাবে বহু পথৰ উন্নয়ন, 3খনকৈ হেলিপেড, যান বাহনৰ পাৰ্কিঙৰ বাবে প্ৰায় 30টাকৈ স্থান ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। প্ৰায় 2 লক্ষ মানুহৰ বৃহৎ সমাৱেশ ঘটিবলগীয়া এই অনুষ্ঠানৰ বাবে অধিক তৎপৰ হৈছে জিলা প্ৰশাসন। উজনিৰ প্ৰতিখন জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আহিব প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ। ইয়াৰ বাবে ব্যৱস্থা কৰা হৈছে 15,000ৰো অধিক যান বাহন আৰু 4খনকৈ ৰেলৰ। ইয়াৰ পিছতে কাৰ্বি আংলঙৰ বকলিয়াতো এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুনৰ কোভিডৰ খবৰ। বিশ্বত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। শেহতীয়াকৈ কোভিডত আক্ৰান্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছ। মঙলবাৰে লক্ষণহীন কোভিড ভাইৰাছত আক্ৰান্ত হয় উপৰাষ্ট্ৰপতিগৰাকী। ইতিমধ্যেই আইচোলেশ্যনত আছে নেত্ৰীগৰাকী। নিজৰ চৰকাৰী বাসভৱনৰ পৰাই কাৰ্য সম্পাদন কৰিছে কমলা হেৰিছে। ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। শেহতীয়াকৈ কোভিডত আক্ৰান্ত হোৱাৰ খবৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছ। মঙলবাৰে লক্ষণহীন কোভিড ভাইৰাছত আক্ৰান্ত হয় উপৰাষ্ট্ৰপতিগৰাকী। ইতিমধ্যে আইচোলেশ্যনত আছে নেত্ৰীগৰাকী। নিজৰ চৰকাৰী বাসভৱনৰ পৰাই কাৰ্য সম্পাদন কৰিছে কমলা হেৰিছে। চৰকাৰী বিদ্যালয়লৈ অনুমোদিত বৃহৎ পৰিমাণৰ চুৰি মোবাইল জব্দ। মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে 10 লাখ টকাৰ চুৰি মোবাইল। ৰামদিয়াৰ গাঁওবুঢ়া পামচৰ
মুকালমুৱাৰ ভাঙনমাৰী চৰ আৰু শিয়ালমাৰী চৰত অভিযান চলাই জব্দ কৰা হৈছে ৭৯টা মোবাইল। অভিযানকালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩টা চোৰক। ধৃত চোৰকেইটা হৈছে আব্বাছ আলী, বেডেনুদ্দিন আলী আৰু এগৰাকী মহিলা। ১১ এপ্ৰিলৰ নিশা কাহিলীপাৰাৰ জোনাকপুৰৰ গুম্বি ছফ্টৱেৰ প্ৰাইভেট লিমিটেডৰ পৰা ৩ ধৃত চোৰসহ মহিলাই চুৰি কৰিছিল ১২১টা মোবাইল ফোন। চুৰি কৰা আটাইকেইটা মোবাইল ফোন নকিয়া C01+ মোবাইল। উদ্ধাৰ কৰা মোবাইলসমূহ চৰকাৰী বিদ্যালয়লৈ অনুমোদন দিয়া হৈছিল। চৰকাৰী বিদ্যালয়লৈ অনুমোদিত বৃহৎ পৰিমাণৰ চুৰি মোবাইল জব্দ কৰা হৈছে। মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীৰ অভিযানত জব্দ হৈছে ১০ লাখ টকাৰ চুৰি মোবাইল। ৰামদিয়াৰ গাঁওবুঢ়া পামচৰ, মুকালমুৱাৰ ভাঙনমাৰী চৰ আৰু শিয়ালমাৰী চৰত অভিযান চলাই জব্দ কৰা হৈছে ৭৯টা মোবাইল। এই অভিযানকালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩টা চোৰক। ধৃত চোৰকেইটা আব্বাছ আলী, বেডেনুদ্দিন আৰু লগতে আছে এগৰাকী মহিলা। ১১ এপ্ৰিলৰ নিশা কাহিলীপাৰাৰ জোনাকপুৰৰ গুম্বি ছফ্টৱেৰ প্ৰাইভেট লিমিটেডৰ পৰা ৩ চোৰে চুৰি কৰিছিল ১২১টা মোবাইল ফোন। চুৰি কৰা আটাইকেইটা মোবাইল ফোন নকিয়া C01+ মোবাইল। উদ্ধাৰ হোৱা মোবাইলসমূহ ইতিমধ্যে আমি জনাইছোঁ চৰকাৰী বিদ্যালয়লৈ অনুমোদন দিয়া হৈছে। তদন্ত অব্যাহত আছে। আমি পৰৱৰ্তী সময়ত আৰু যিখিনি বাকী আছে আমি সেইখিনি ৰিকভাৰ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। ক'ত দিব লগা আছিলে আমি সেইটো নাজানো, কিন্তু গুম্বি ছফ্টৱেৰ প্ৰাইভেট লিমিটেডে তেওঁলোকে কোনোবা এটা প্ৰতিষ্ঠানে তাৰমানে ক'ৰবাত তেওঁলোকে ছাপ্লাই কৰিবলৈ আনিছিলে। আনি মাত্ৰ সেইটো হয়তো চৰকাৰী কাৰ্যালয়, সেইটো বিশেষ আমি নাজানিম সিমানখিনি। আৰু অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক উৎপল হালৈৰ সৈতে। উৎপল, ৭৯টাকৈ চুৰি হোৱা মোবাইল উদ্ধাৰ কৰা হৈছে, জব্দ কৰা হৈছে। কেনেদৰে চুৰি হ'ল এই সমগ্ৰ ঘটনা কিন্তু বৰ্তমান ৰহস্যৰ আৱৰ্তত। ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ সংখ্যা আৰু প্ৰত্যেক দিনে অপৰাধজনিত ঘটনা বৃদ্ধি হৈছে। তেনে সময়তে এইবাৰ যি চুৰিৰ কাণ্ড সংঘটিত হৈছে মহানগৰীৰ জনাকপুৰত, আৰু জনাকপুৰৰ যি গাম্বী ছফ্টৱেৰ আছে, গাম্বী ছফ্টৱেৰৰ পৰা চুৰি কৰিছিল এজন চুৰণিৰ দ্বাৰা এই গোটেই কাহিনীখিনি ৰচনা হৈছিলে। এজন চুৰণি, অৰ্থাৎ এইবাৰ চুৰে নহয় বা লৰাই নহয় বা এইবাৰ ছোৱালীয়ে আগবাঢ়ি আহিছে গুৱাহাটী মহানগৰীত চুৰি সংঘটিত কৰাত। তাতকৈ ডাঙৰ কথা, ইয়াৰ যি সামগ্ৰী উদ্ধাৰ হৈছে সামগ্ৰী কিন্তু চৰকাৰী অফিচত আছিলে বা চৰকাৰী কাৰ্যালয়ত। যি বিদ্যালয়সমূহত অসম চৰকাৰে নতুনকৈ নিয়ম দিছিলে যে সকলো ডিজিটেলাইজ কৰা হ'ব, ডিজিটেলাইজ কৰাৰ প্ৰক্ৰিয়াৰে আছিলে এই প্ৰধান শিক্ষকসকলে অনুমোদিত মোবাইল ফোন। আৰু আমি যি ঘটনা যদি ক'বলৈ যাওঁ, ১১ এপ্ৰিলৰ নিশা গুৱাহাটী মহানগৰীৰ জনাকপুৰত স্থিত যি গুম্বি ছফ্টৱেৰ প্ৰাইভেট লিমিটেড আছে, গুম্বি ছফ্টৱেৰ প্ৰাইভেট লিমিটেডৰ এটা ষ্ট'ৰ ৰুম আছিল আৰু ষ্ট'ৰ ৰুমত নিশা তেখেতসকলে চুৰি কাৰ্য কৰিছিলে আৰু চুৰি কাৰ্য কৰি ১২২টাকৈ মোবাইল ফোন লৈ উঠা হৈছিলে। আৰু এই মোবাইল ফোনসমূহ লৈ পিনে ৰামদিয়া বা হাজো অঞ্চল, মুকালমুৱা অঞ্চল, যি চৰাঞ্চল আছে বিশেষকৈ শিয়ালমাৰী, ভাংনামাৰী আৰু গাঁওবুঢ়া পাম, এই ৩খন অঞ্চলত তেখেতসকলে বিক্ৰী কৰিছিলে। আৰু বিক্ৰী কৰাৰ পিছত আৰক্ষীয়ে তদন্ত কৰিছিলে, গোচৰ ৰুজু কৰিছিলে। গোচৰ ৰুজু কৰি ততাতৈয়াকৈ তদন্ত কৰাৰ সময়তে ৮০টাকৈ মোবাইল উদ্ধাৰ কৰিছিলে। বাকী এতিয়াও কিন্তু ৪০টা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। বাকী ৪০টা মোবাইল ফোন ইতিমধ্যে চৰাঞ্চলৰ বিভিন্ন লোকৰ মাজত বিক্ৰী কৰি দিছে। তাতকৈ ডাঙৰ কথা হৈছে যে চৰাঞ্চলৰ পৰা আহি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এইবাৰ চুৰ নহয়, চুৰণিয়ে উৎপাত চলাইছে। সেই কাৰ্য কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্যত কৈছে। আৰু আৰক্ষী বিষয়াই স্পষ্টভাৱে উল্লেখ কৰিছে যে চুৰণি বিষয়াগৰাকী বা চুৰণিগৰাকীয়ে সম্পূৰ্ণ দায়িত্ব লৈছিলে বা সম্পূৰ্ণ লিড লৈছে, কেনেদৰে চুৰি কৰিব, কি কৰিব, সম্পূৰ্ণৰূপে ইয়াৰ পৰা নি পৰিকল্পনা কৰিছে কিদৰে বিক্ৰী কৰিব। এই কিন্তু যি পৰিকল্পনা ৰচনা কৰিছিলে সেই পৰিকল্পনা তেখেতসকলৰ সফল নহ'ল, কিন্তু ৪০টাকৈ মোবাইল ফোন বিক্ৰী কৰিছে আৰু বাকী ৭৯টা মোবাইল ফোন ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মই উল্লেখ কৰিম, গাঁওবুঢ়া পামৰ আব্বাছ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। তাৰ লগতে যদিহে চোৱা যায় আন দুগৰাকী, জেৰিনা বেগম, মূল যিগৰাকী চুৰি আছে সেই চুৰি কৰা মাষ্টাৰ মাইণ্ড বুলি যাক কোৱা হৈছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা, জেৰিনা বেগম নামৰ এগৰাকী মহিলাৰ দ্বাৰা এই গোটেই ঘটনাখিনি নিয়ন্ত্ৰণ কৰা হৈছিলে। আৰু আন এগৰাকী হৈছে বেডেনুদ্দিন আলী। আৰু জেৰিনা বেগমে এখন ৪চকীয়া বাহন ইতিমধ্যে ব্যৱহাৰ কৰিছিলে এই চুৰি কাৰ্যৰ সময়ত। সেই চুৰি কাৰ্যৰ সময়ত যি ৪চকীয়া বাহনখন ব্যৱহাৰ কৰিছিলে সেই বাহনখন ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা বিচাৰি থকা হৈছে। আৰু আৰক্ষীৰ সূত্ৰই যদিও স্পষ্টভাৱে উল্লেখ কৰা নাই বা মন্তব্য দিয়া নাই, কিন্তু আনুষ্ঠানিকভাৱে কোৱা নাই যে অনানুষ্ঠানিকভাৱে কৈছে যে এখন চুইফ্ট ডিজায়াৰ বাহন তেখেতসকলে চুৰি কাৰ্যত ব্যৱহাৰ কৰিছিলে। অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে যুৱকে নহয় বা এইবাৰ যুৱতীয়ে এনেধৰণৰ চুৰি কাৰ্যত সোমাই পৰিছে আৰু গুৱাহাটী মহানগৰীৰ যুৱতীৰ নেতৃত্বে এতিয়া এনেদৰে চুৰি কাৰ্য চলা পৰিলক্ষিত হৈছে। জয়ন্ত।
কিন্তু উৎপল এটা দুটা মোবাইল নহয় 121টাকৈ মোবাইল একেলগে চুৰি কৰা হৈছে আপুনি জনাইছে এখন সুইফট ডিজায়াৰ বাহন ব্যৱহাৰ কৰা হৈছিল চুৰি কাৰ্যৰ কিবা দৃশ্য সিসি কেমেৰাত বন্দী হৈছিল নেকি কাৰণ ইমান বৃহৎ পৰিমাণৰ মোবাইল ফোন একেলগে চুৰ কৰা হ'ল কিমান সময়ত চুৰ কৰিছিল গতিকে এই মুহূৰ্তত গুম্বি সফটৱেৰ প্ৰাইভেট লিমিটেডৰ কোনো কৰ্মচাৰী ইয়াত জড়িত থাকিব পাৰে নেকি এই সন্দৰ্ভত আৰক্ষীয়ে কিবা সন্দেহ প্ৰকাশ কৰিছে নেকি হয় স্যার আৰক্ষীৰ লগত সেই কথা আমি পাতিছিলো বা গুম্বি সফটৱেৰ কোম্পানীৰ বা যিসকল কৰ্মকৰ্তা আছে তেখেতসকলৰ লগত যোগাযোগ কৰিছিল তেখেতসকলে উল্লেখ কৰিছিল যে তাত সিসি কেমেৰা নাছিলে যিহেতু গুম্বি সফটৱেৰ প্ৰাইভেট লিমিটেড হৈছে এটা এনজিঅ নিচিনা অৰ্থাৎ তেখেতসকলে অসম চৰকাৰে তেখেতসকল এই বিদ্যালয়সমূহত সাপ্লাই দিবলৈকে মোবাইলসমূহ অনুমোদন কৰিছিল আৰু তেখেতসকলে এটা ষ্ট'ৰ ৰুমত ভাড়া ৰুমৰ নিচিনা ৰুমত আচলতে তেখেতসকলে ষ্ট'ৰ কৰি ৰাখিছিল য'ত সিসি কেমেৰাৰ ব্যৱস্থা নাছিলে আৰু যিগৰাকী মই মহিলাৰ কথা উল্লেখ কৰিছিলো এই মহিলাগৰাকীয়ে পূৰ্বৰে পৰা চুৰি কাৰ্যত লিপ্ত হৈ আছে আৰু তেখেতে দিনৰ ভাগত কোন স্থানত কি সামগ্ৰী থাকে সকলো চোৱাচি এটাৰ কাম কৰে গুৱাহাটী মহানগৰীত আৰু নিশাৰ ভাগত তেখেতৰ স্বামী সহ যি তেখেতৰ সংগী আছে সংগীক লৈ আহি গুৱাহাটী মহানগৰীৰ পৰা চুৰি কাৰ্য সংঘটিত কৰি ইয়াৰ পৰা সকলো সামগ্ৰী লৈ উদা হয় মই উল্লেখ কৰিছো এই যি মোবাইলসমূহ আছে অসম চৰকাৰৰ মোবাইল আৰু এই নোকিয়া C01 প্লাছ মোবাইল একেটা মোবাইলৰ মূল্য প্ৰায় 10,000কৈ টকা হ'ব আৰু 80টা মোবাইলৰ যি মূল্য আছে প্ৰায় 8 লাখতকৈ অধিক গুৱাহাটী মহানগৰীত এনেদৰে দিনৰ ভাগত যিসকল কাম কৰা মহিলা আছে বা যুৱতী আছে যুৱতীসকলে এতিয়া ওপৰত দৃষ্টি নিবদ্ধ ৰাখিব লাগিব কিয়নো এই ধৰণৰ মহিলাসকলে বা যুৱতীসকল দিনৰ ভাগত চোৱাচিতা কৰি ফুৰে যে ক'ত কি ধৰণৰ সামগ্ৰী আছে আৰু নিশা হ'লে তেখেতৰ স্বামী সহ যি গেং আছে গেং লৈ আহি এই গুৱাহাটী মহানগৰীৰ বিভিন্ন সামগ্ৰী চুৰি কৰি নিয়া পৰিলক্ষিত হৈছে বা লুটি নিয়া এই ঘটনা কিন্তু পুনৰ প্ৰত্যামান কৰিছে যে গুৱাহাটী মহানগৰীত কিদৰে সেই মহিলাৰ ওপৰত আচলতে চুৰণি এতিয়া লুকাই পৰিছে সকলো ক্ষেত্ৰতে সেই কথা পুনৰ প্ৰত্যামান কৰিছে কিন্তু গুম্বি কোম্পানীৰ যি কথা উল্লেখ কৰিছো তেখেতসকলে 121টাকৈ মোবাইল দিছিলে কিন্তু ষ্ট'ৰ ৰুমত তাতকৈ অধিক মোবাইল আছিলে লেপটপ আছিলে কিন্তু অধিক হয়তো তেখেতসকলে বেগখনত নধৰিলে যাৰ বাবে তেখেতসকলে এই সামগ্ৰীসমূহ নিনিলে কিন্তু উল্লেখ কৰিব লাগিব যে অসম চৰকাৰে বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক আবণ্টিত কৰা এই কিন্তু মোবাইল ফোনসমূহ নোকিয়া C01 প্লাছ মোবাইল এই মোবাইলসমূহ গুম্বি কোম্পানীৰ সফটৱেৰ লিমিটেডৰ জৰিয়তে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে প্ৰেৰণ কৰাৰ কথা আছিলে কিন্তু বিদ্যালয়লৈকে অধ্যক্ষলৈকে নগ'ল বা বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ নগ'ল তাৰ বিপৰীতে কিন্তু চৰাঞ্চলত থকা যিসকল লোক আছে তাৰ মাজলৈহে কিন্তু এই মোবাইলসমূহ গ'ল আৰু যি ইতিমধ্যে উদ্ধাৰ কৰিছে 79টাকৈ মোবাইল ফোন এই 79টাকৈ উদ্ধাৰ কৰা মোবাইল ফোনৰ মূল্য 8 লাখতকৈ অধিক হ'ব আৰু 121টা যিহেতু মোবাইল ফোন তাৰ পৰা চুৰি হৈছিলে বাকী 40টা এতিয়ালৈকে কিন্তু উদ্ধাৰ কৰিবলৈ পৰা নাই আৰক্ষীয়ে কিন্তু আৰক্ষীয়ে জোৰদাৰ অভিযান চলাই আছে বাহনখনক লৈ জোৰদাৰ অভিযান চলাই আছে যিহেতু গুৱাহাটী মহানগৰীৰ জনকপুৰৰ পৰা এখন 4চকীয়া বাহনেৰে সেই গ্ৰামাঞ্চললৈকে লৈ যোৱা হৈছিল এই বাহনখনক ইতিমধ্যে বিচাৰি আছে বাহন নম্বৰ আৰক্ষীয়ে ট্ৰেক কৰিছে কিন্তু কিছুদিন পিছত বা আজি কালিৰ ভিতৰতে সেই বাহনখনো তেখেতসকলে উদ্ধাৰ কৰিব বুলি বিশ্বাস নিশ্চয় অভিযান চলাই থকা হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে এই চুৰিকাণ্ডক কেন্দ্ৰ কৰি উৎপল আমি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু এনেদৰে চৰকাৰী বিদ্যালয়লৈ অনুমোদিত মোবাইল চুৰি কাৰ্য সংঘটিত হ'ল প্ৰায় 121টা মোবাইল ফোন চুৰি কৰা হ'ল 10 লক্ষাধিক টকা মূল্যৰ এই মোবাইলসমূহ চুৰি কৰিলে চুৰুনি আৰু চুৰৰ উপদ্ৰৱ গুৱাহাটী মহানগৰীত ইতিমধ্যে জালত পৰিছে 3টা গভাইট চোৰ আৰক্ষীয়ে জেৰা চলাই আছে বৰ্তমান অভিযান অব্যাহত ৰাখিছে গুড মৰ্নিং 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ